সকলোকে মোৰ এটা সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এইটো দেখিছেনে বগা কোমোৰা, আৰু হাঁহৰ সৈতে খাবলৈ খুব মজা হ'ব নহয়নে? সেইটো ঘৰৰ কোমোৰা হয়, আনিছিলে ঘৰৰ পৰা। হাঁহ খাবলৈ মন আছিলে, কিন্তু হাঁহ বজাৰত নাপালে যিহেতু লোকেল মুৰ্গীকে আনিলে। আৰু এয়া যোগাৰ কৰিবলৈ লৈছোঁ মাংস বনাম বুলি। মুৰ্গীৰ মাংসৰে বনাম, কিন্তু যিখিনি আছে আৰু হাঁহ এদিন বনাই আপোনালোকৰ আগত ভিডিঅ'টো দেখাম দেই। কিন্তু হাঁহ খামেই মানে। এয়া তেল গৰম কৰি পিঁয়াজ জলকীয়া দিলোঁ, নহৰু আদা পেষ্ট, আৰু এতিয়া দিম মছলাখিনি। গোটেইখিনি মছলা দিলোঁ আৰু দি এতিয়া অকণমান সময় ভাজি মাংসখিনি দিলোঁ। আৰু মাংসখিনি অকণমান সময় নিমখ দি ভাজি তাৰপিছতে কোমোৰাখিনি দিম। কোমোৰাখিনি দিয়াৰ পাছতে এয়া অলপ সময় ভাজি থাকিম। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পায়, মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, পেজটো ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ। আৰু এয়া মাংসখিনি কোমোৰা দিলোঁ। কোমোৰা মই আধা ঘণ্টামান ভাজিছোঁ কোমোৰা পানীতে, মানে গোটেই মাংস সিজি গৈছে। তাৰপিছতে গৰম পানী দিলোঁ, আৰু এতিয়া জালুক আৰু গৰম মছলা দি নমাই থ'লোঁ। আৰু এয়া তৰকাৰী ৰেডি। কোমোৰাটো বেয়া পোৱা মানুহ নাই চাগে নহয়নে? মইতো খুবেই ভাল পাওঁ। আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু মোৰ পেজখন যিসকলে ফ'ল' কৰা নাই, ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই।